মানে আমি ক'ব খোজোঁ হিমন্ত বিশ্ব শৰ্মাৰ ৰাইট হেণ্ড মন্ত্ৰী আজিৰ দিনত লেফটেণ্ট চন্দ্ৰবাতৰি হৈ গৈছে। আগতে নাছিল, এতিয়া কান্ধত ধৰি ধৰি চন্দ্ৰবাতৰি ডাঙৰীয়াকো লৈ যায়। দুজনকৈ মন্ত্ৰী, এটা সমষ্টিত বিজেপি হাৰিছে, তাত আটাইতকৈ শক্তিশালী এটা ডিপাৰ্টমেণ্টৰ চেয়াৰমেন দিছে। তাৰ পিছত আজি আমি গৌৰৱেৰে ক'ব পাৰোঁ যে নলবাৰীৰ 3টা সমষ্টিত আমাৰ যিমান সংগ্ৰামী সতীৰ্থ কংগ্ৰেছ দলৰ আমাৰ কৰ্মী আছে, সিমানখিনি কৰ্মী কিন্তু আজিৰ দিনত নিষ্ঠা সহকাৰে বিজেপিৰ নাই। বিজেপিয়ে ফ্লেগ লগাই পেইড মানুহৰ জৰিয়তে আপোনালোকে চাব, প্ৰতিটো পলত প্ৰতিটো ৰাস্তাত আমাৰ ফ্লেগ আৰু আমাৰ কংগ্ৰেছ জিন্দাবাদ ধ্বনি কিন্তু আমাৰ যুৱকে লিখে। এয়া কিন্তু এক নতুন পৰিৱৰ্তনৰ সূচনা হ'ব। আমাৰ যি কৰিছে কৰ্মী 1 টকা নোলোৱাকৈ কৰিছে, আৰু এটা ৰাজনৈতিক দলে কেৱল টকা দি কাম কৰাব লগা হৈছে। সদায় এই ছিষ্টেমটোত সফল হ'ব নোৱাৰিব। যোৱাবাৰ মই এটা বস্তু আজি দেখাওঁ, এইকাৰণে দেখাওঁ, সৰি মোৰ লগত নাই, মই কালি দেখুৱাব পাৰিম। মোক যোৱাবাৰ টিকট পোৱাৰ পিছত এজন কাঠমিস্ত্ৰী অনন্ত দা কৈহাটীৰ, আজি অনন্ত দা আমাৰ সমষ্টিৰ পৰা কাটি বৰক্ষেত্ৰী গুচি গ'ল। অনন্ত দাই মোক এটা 60 টকা দিছিল। মোৰ প্ৰথম যোৱাবাৰ মই টিকট পোৱাৰ পিছত প্ৰথম টকা দিয়া মানুহজন অনন্ত বৰ্মন, কাঠমিস্ত্ৰী এজন। তেখেতে দিয়া 60 টকাটো পকেটত লৈ ঘূৰি ফুলিছিলোঁ। আজি পাৰ্চটো মোৰ লগত মই আনিবৰ নহ'ল। মই অহাকালি মোৰ প্ৰেছমিট এটা কৰাই কথা আছিল। সেই 60 টকাৰে কালি মই যাত্ৰাটো আৰম্ভ কৰিম। অনন্তদাৰ মৰমৰ 60 টকাৰে মোৰ যাত্ৰাটো আৰম্ভ কৰিম। আৰু এইবাৰ বিজেপিয়ে যিমান টকাৰ প্ৰলোভন নিদিয়ক, বিজেপিয়ে যিমান বাধা দিব চেষ্টা নকৰক, যোৱাবাৰ কম সময় পাইছিলোঁ, এইবাৰ আমি সময় পাইছোঁ। সকলো ভাল বেয়া মুখিমূৰ কৰি আমি এইবাৰ বিজেপিক প্ৰতিহত কৰিম। আৰু এইবাৰ আমি 3টা সমষ্টিত, আৰু বিশেষকৈ মই প্ৰাৰ্থী হিচাপে টিহু সমষ্টিত দিনে নিশাই কাম কৰি আছোঁ, আৰু আগত সময়ত কৰ্মীসকলৰ সহযোগ লৈ জোৰদাৰ কাম কৰি আমি এইবাৰ টিহু সমষ্টিতৰ 3টা সমষ্টি উদ্ধাৰ কৰিম। কংগ্ৰেছ দলৰ নেতৃত্বৰ প্ৰতি মোৰ বহুত বহুত ধন্যবাদ। সততে বিজেপিয়ে, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কথা আনি থাকে, কংগ্ৰেছ দলে সাধাৰণ পৰিয়ালৰ মানুহক চিনি নাপায়। মই এটা উদাহৰণ দ্বিতীয়বাৰৰ বাবে, দলৰ বেয়া সময়ত যোৱাবাৰ টিকট দিছিল, বহুত ভালকৈ খেলিছিলোঁ। তাৰপিছত 5টা বছৰ গুৱাহাটীত থাকি কেতিয়াও সংগঠন কৰা নাই, গাঁৱত থাকি গাঁৱৰ মাটি পানী মানুহৰ সমাজনীতি ৰাজনীতিৰ লগত জড়িত হৈ গাঁৱে ভূঞে ঘূৰি ফুৰিছোঁ। আজিৰ দিনটোত টিকট ঘোষণা হোৱাৰ আগলৈকে প্ৰায় 13টা কাৰ্যসূচীত মই উপস্থিত আছিলোঁ, সামাজিক কাৰ্যসূচী, ৰাজনৈতিক নহয়, হোলী উৎসৱৰ লগত জড়িত। গতিকে দলে এই কথাখিনিৰ গুৰুত্ব সহকাৰে লৈ দলীয় এজন নিষ্ঠাবান কৰ্মী হিচাপে মোক দ্বিতীয়বাৰৰ বাবে প্ৰাৰ্থিত্ব দিছে। আমি আগৰ পৰা এটা কথা কৈছিলোঁ, আমাৰ টিহু সমষ্টিতে 3জন প্ৰাৰ্থী আবেদনকাৰী আছিল। আমি গোটেইকেইজন প্ৰাৰ্থী আমি টিভি বাইটত সকলোৱে এটা কথাই কৈছিলোঁ, যোনে নেখেলিব, যোনে টিকট পাব, আমি একেলগে থাকিম। ভাতৃ নীলকমলৰ লগত মোৰ অলপ আগত কথা হৈছে। নীলকমল ভূঞাহী ভাল কষ্ট কৰা ল'ৰা, আমি লগ হৈ এইবাৰ কাম কৰিম। প্ৰাক্তন মন্ত্ৰী নীলমণি চেণ্ডাকা ছাৰ, তেখেতেও আবেদন কৰিছিল। গতিকে ছাৰৰ আশীৰ্বাদ ল'বও মই যাম। গতিকে আমি সকলো লগ হৈ এইবাৰ টিহু সমষ্টিত খেলিম আৰু জিকিম। আৰু এইবাৰ সকলোৱে জানে যে গোটেই নলবাৰী জিলাখনত এটা ধুমুহাৰ সৃষ্টি হ'ব, আৰু বিজেপিৰ দুৰ্নীতিৰ বিৰুদ্ধে সকলো মাৰ বান্ধি একগোট হৈ নলবাৰীৰ 3টা সমষ্টিতে এইবাৰ আমি জিকিম। আৰু এই চেগতে আমাৰ দলৰ নেতৃত্ব মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া, স্ক্ৰিনিং কমিটিৰ চেয়াৰমেন সাংসদ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী, আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়া, দেৱব্ৰত শইকীয়া ডাঙৰীয়া, জিতেন্দ্ৰ সিং ডাঙৰীয়া, পৃথ্বীৰাজ প্ৰভাকৰ সাথে ডাঙৰীয়া, সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দলৰ প্ৰতি মোৰ দায়বদ্ধতা থাকিব, কাৰণ দলে যি বিশ্বাস ৰাখি মোক আগুৱাই দিছে, সেই বিশ্বাস ৰাখিবলৈ মই চেষ্টা কৰিম কৰ্মীসকলৰ আৰু ৰাইজৰ সহযোগত। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে মই কাটৰে অনুৰোধ কৰিম, আমি বহুত কষ্ট কৰি অহা একোটা মধ্যবিত্ত পৰিয়ালৰ ল'ৰা, আমি যে ৰাজনীতি কৰিছোঁ, দিনে ৰাতি মানুহৰ লগত ঘূৰি ফুৰিছোঁ, আমাৰ বহুত কষ্ট হয়, আৰু আমি ৰাইজৰ কাম কৰিব খোজোঁ। গতিকে আমি বিচাৰিম, নতুন সমষ্টি নামাকৰণ হৈছে, নতুনত্বৰ সন্ধান কৰক ৰাইজে। দল মতৰ ঊৰ্ধত থাকি 45 বছৰে এখন মুখ চাই থকা মানুহসকলে এটা নতুনত্বৰ সোৱাদ লওক। ভোট দিয়াৰ পিছত 5 বছৰ ৰাইজে দেখা নোপোৱা এজন বিধায়ক লাগিব নে ৰাইজৰ মাজত দিনে নিশাই থাকি ৰাইজে যেতিয়াই সমস্যা হয় মনৰ কথা ক'ব পৰা এজন বিধায়ক লাগিব, ৰাইজে সেইটো বিচাৰ কৰক। আঁচনিৰ ভিত্তিত নিজৰ ভোটটো প্ৰদান কৰাৰ সলনি বাস্তৱ অৰ্থত অৰ্থনীতি কেনেকৈ থানবান হৈছে, এজন মানুহৰ মূৰত কেনেকৈ 50,000তকৈ অধিক ধাৰ আজিৰ দিনটোত লাগি আছে, সেই কথাটো চিন্তা কৰক। শিক্ষা ব্যৱস্থাৰ চিন্তা কৰক। এই সামগ্ৰিক কথাবিলাক লৈ সমষ্টিবাসী আগবাঢ়ক। টিহু সমষ্টিটো যথেষ্ট জটিল সমষ্টি হৈছে, 5টা সমষ্টি মিলি টিহু সমষ্টি হৈছে। টিহু সমষ্টিৰ পূৰ্বৰ ধৰ্মপুৰ যিটো সমষ্টিৰ পৰা মই বিগত সময়ত কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছিলোঁ, তাৰ পৰা 1 লাখ ভোট গৈছে। টিহু ব্লক হিচাপে বৰমাৰ পৰা প্ৰায় 46,000 আৰু ৰিমেইনিং পাৰ্টটো
পাটাচাৰকুচিৰ পৰা টোটেল মিলি প্ৰায় ৭৪,০০০ ভোট টিহু ব্লকটোৰ পৰা আহিছে বৰক্ষেত্ৰীৰ পৰা প্ৰায় ২৬-২৭,০০০ আৰু নলবাৰীৰ এটা বুথ আমাৰ লগত সংযুক্ত হৈছে গতিকে ৫টা সমষ্টিৰ এটা সমাহাৰ সমস্যা বেলেগ চিন্তা বেলেগ সেই সমস্যাবিলাক বুজিবলৈ যোনে বিধায়ক খেলিব যোন দলৰে নহওক গাঁওকেইখন ঘূৰিব লাগিব আজি মই আপোনালোকৰ মিডিয়া চেনেলৰ জৰিয়তে মই প্ৰত্যাহ্বান জনাই গৈছোঁ কালি ৰাতিপুৱা চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক বা বিজেপি যিজন প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিব আমাৰ লগত থিয় কৰাই দিয়ক ১ নম্বৰ বুথ ক'ত আৰম্ভ হ'ব কোনখন গাঁও দি আৰম্ভ হৈ সমষ্টি ক'ত শেষ হ'ব কোনখন গাঁৱৰ কোনটো ৰাস্তা কিমান ভাল বেয়া আমাক সুধিব দিব আৰু তেখেতসকলক সুধিব দিব প্ৰত্যাহ্বানটো তেতিয়াই প্ৰমাণ হ'ব সঁচা অৰ্থত ৰাইজৰ সেৱাত ব্ৰতী হ'বলৈ কোনে ৰাইজৰ মাজত ঘূৰি ফুৰিছে আজি বৰমা অঞ্চলৰ পৰা অহা এখন পঞ্চায়তৰ ৰাস্তা পদূলি নাই উন্নয়নৰ কথা কয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কি বৰমা সমষ্টিৰ পৰা অহা বিটিআৰৰ অঞ্চলটো অসমৰ মেপত নাই নেকি যদি আছে কিয় সেই গোটেই বৃহত্তৰ বিটিআৰৰ পৰা আমাৰ সমষ্টিত সোমোৱা অঞ্চলটো আজি ৰাস্তা পদূলি থানবান কিয় তাত কোনো মন্দিৰত নামঘৰত মছজিদত কিয় ১ টকাও চৰকাৰীভাৱে কোনো অনুদান তাত পোৱাৰ ব্যৱস্থা কৰা নহ'ল এই কথাবিলাক কিন্তু পৰ্যালোচনাই নিৰ্বাচনত হ'ব গতিকে আমি কম নতুন সমষ্টি নাম নতুন টিহুবাসী ৰাইজৰো যথেষ্ট আদৰ মৰম আছে দলীয় ৰাজনীতিৰ ঊৰ্ধত যেনেকৈ আমাক মৰম দিছে আমি আশা ৰাখিম টিহুবাসী ৰাইজে সেই ধাৰা অব্যাহত ৰাখিব আৰু আমাৰ যদি কিবা ভুল থাকে আজি এই মঞ্চৰ পৰা আমি কাতৰে অনুৰোধ কৰিছোঁ আমি সৰু ল'ৰা আমাক ভুলবিলাক দেখুৱাই দিব আপোনালোকে দেখুৱাই দিয়া আমি ৰাস্তাত যাম আৰু দলীয় মঞ্চত কৰ্মীসকলে আমাক দেখুৱাই দিব আমি কি ভুল কৰিছোঁ বা কি ৰাস্তাত গ'লে ভাল হ'ব আৰু যিসকল নিষ্ঠাবান সমাজ সচেতন ব্যক্তি যিসকলে কোনো দলীয় ৰাজনীতিত বিশ্বাস নকৰে তেখেতসকলৰ প্ৰতিও মোৰ আবেদন থাকিব যে আমি উঠি অহা প্ৰজন্মৰ মধ্যবিত্ত পৰিয়ালৰ সংগ্ৰাম কৰি থকা একোজন ল'ৰাকো এবাৰ সুযোগ দিয়ক আমি কি কৰিব পাৰোঁ এবাৰ চাওক আমি যদি ভুল কৰোঁ পিছৰ ফালে আমাক যদি সুবিধা দিয়ে ভুল কৰিলে তাক প্ৰত্যাহ্বান হিচাপে আমাক পিছৰ ফালে যি শাস্তি দিয়ে আমি নতশিৰে মানি ল'ম কিন্তু নতুন নাম নতুন সমষ্টি নতুন চিন্তা নতুন লিডাৰ হ'ব লাগে একেখন মুখ একেটা চিন্তাৰে একেটা ৰাজনৈতিক দলৰ ক্ষমতাৰে যাতে এইবাৰ টিহু সমষ্টিৰ বিধানসভাৰ নিৰ্বাচনটো নহয় তাৰ বাবে ৰাইজক মই আপোনালোকৰ এই মিডিয়া চেনেলৰ জৰিয়তে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ জৰিয়তে মই আজি আবেদন আৰু নিবেদন কৰিছোঁ যদি কথাখিনি কওঁতে কিবা ভুল হৈছে মই তাৰ বাবেও আজি ক্ষমা মাৰ্জনা বিচাৰিছোঁ আপুনি যেহেতু জিলাৰ সভাপতিৰ দায়িত্বটো আছে আজি নলবাৰী জিলাৰ ৩টা সমষ্টিতে প্ৰাৰ্থী ঘোষণা কৰা হৈছে জিলাখনক লৈ আপুনি প্ৰথম কথা মই গৌৰৱবোধ কৰিছোঁ যে মই যিখন জিলাৰ সভাপতি হৈ আছোঁ সেইখন জিলাৰ ফাৰ্ষ্ট ফেজত ১২৬টা সমষ্টিৰ ভিতৰত ৩টা সমষ্টি নলবাৰীৰ পৰা আছে ৩টা চিটে আজি পাৰ্টি ডিক্লেয়াৰ কৰিব পাৰিছে গতিকে আমাৰ দলীয়ভাৱে এয়া ভাল খবৰ টিকট পোৱা প্ৰতিজন প্ৰাৰ্থীলৈ মোৰ শুভেচ্ছা আছে গোটেই অসমৰ প্ৰতিজন প্ৰাৰ্থীলৈ নলবাৰী জিলাৰ ২জন মোৰ সন্মানীয় প্ৰাৰ্থীলৈ জিলা সভাপতিৰ দায়িত্বত আছিলোঁ আজি যিহেতু টিকট ঘোষণা হ'ল মোৰো দায়িত্বত সমষ্টিৰ প্ৰতি যথেষ্ট বাঢ়িব দলে হয়তো কিবা সিদ্ধান্ত ল'ব মই ব্যক্তিগত হিচাপে আবেদন কৰিম যে এই দায়িত্বত কিছু নতুন মানুহকো দি আগুৱাই নিয়ক নিৰ্বাচনটো যাতে লাগিব পাৰে ৩টা সমষ্টিতে যাতে কাম কৰিব পাৰে আৰু আমাৰ এটা কথা গৌৰৱেৰে কওঁ নলবাৰীত আজি যি সময়ত RSSৰ ভেটি নলবাৰীৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ দৰে ব্যক্তিৰ জন্ম আজি পাৰ্টিৰ দিলীপ শইকীয়াৰ নলবাৰীৰ পৰা বিজেপিৰ প্ৰেছিডেণ্ট জয়ন্ত মল্ল বৰুৱাৰ দৰে মানে আমি ক'ব খোজোঁ হিমন্ত বিশ্ব শৰ্মাৰ ৰাইট হেণ্ড মন্ত্ৰী আজিৰ দিনত লেফটেণ্ট চন্দ্ৰ বাটোৰী হৈ গৈছে আগতে নাছিল এতিয়া কান্ধত ধৰি ধৰি চন্দ্ৰ বাটোৰী ডাঙৰীয়াকো লৈ যায় দুজনকৈ মন্ত্ৰী এটা সমষ্টিত বিজেপি হাৰিছে তাত আটাইতকৈ শক্তিশালী এটা ডিপাৰ্টমেণ্টৰ চেয়াৰমেন দিছে তাৰ পিছত আজি আমি গৌৰৱেৰে ক'ব পাৰোঁ যে নলবাৰীৰ ৩টা সমষ্টিত আমাৰ যিমান সংগ্ৰামী সতীৰ্থ কংগ্ৰেছ দলৰ আমাৰ কৰ্মী আছে সিমানখিনি কৰ্মী কিন্তু আজিৰ দিনত নিষ্ঠা সহকাৰে বিজেপিৰ নাই বিজেপিয়ে ফ্লেগ লগাই পেইড মানুহৰ জৰিয়তে আপোনালোকে চাব প্ৰতিটো পলত প্ৰতিটো ৰাস্তাত আমাৰ ফ্লেগ আৰু আমাৰ কংগ্ৰেছ জিন্দাবাদ ধ্বনি কিন্তু আমাৰ যুৱকে লিখে এয়া কিন্তু এক নতুন পৰিৱৰ্তনৰ সূচনা হ'ব আমাৰ যি কৰিছে কৰ্মী ১ টকা নোলোৱাকৈ কৰিছে আৰু এটা ৰাজনৈতিক দলে কেৱল টকা দি কাম কৰাব লগা হৈছে সদায় এই ছিষ্টেমটোত সফল হ'ব নোৱাৰিব যোৱাবাৰ মই এটা বস্তু আজি দেখাওঁ এইকাৰণে দেখাওঁ সৰি মোৰ লগত নাই মই কালি দেখুৱাব পাৰিম মোক যোৱাবাৰ টিকট পোৱাৰ পিছত এজন কাঠমিস্ত্ৰী অনন্ত দা কৈহাটীৰ আজি অনন্ত দা আমাৰ সমষ্টিৰ পৰা কাটি বৰক্ষেত্ৰী গুচি গ'ল অনন্ত দাই মোক এটা ৬০ টকা দিছিল মোৰ প্ৰথম যোৱাবাৰ মই টিকট পোৱাৰ পিছত প্ৰথম টকা দিয়া মানুহজন অনন্ত বৰ্মন কাঠমিস্ত্ৰী এজন তেখেতে দিয়া ৬০ টকাটো পকেটত লৈ ঘূৰি ফুলিছিলোঁ আজি পাৰ্চটো মোৰ লগত মই আনিবৰ নহ'ল মই অহাকালি মোৰ প্ৰেছ মিট এটা কৰাই কথা আছিল সেই ৬০ টকাৰে কালি মই যাত্ৰাটো আৰম্ভ কৰিম
অনন্তদাৰ মৰমৰ 60 টকাৰে মোৰ যাত্ৰাটো আৰম্ভ কৰিম আৰু এইবাৰ বিজেপিয়ে যিমান টকাৰ প্ৰলোভন নিদিয়ক বিজেপিয়ে যিমান বাধা দিব চেষ্টা নকৰক যোৱাবাৰ কম সময় পাইছিলোঁ এইবাৰ আমি সময় পাইছোঁ সকলো ভাল বেয়া মুখিমূৰ কৰি আমি এইবাৰ বিজেপিক প্ৰতিহত কৰিম আৰু এইবাৰ আমি তিনিটা সমষ্টিত আৰু বিশেষকৈ মই প্ৰাৰ্থী হিচাপে তিনিও সমষ্টিত দিনে নিশাই কাম কৰি আছোঁ আৰু আগত সময়ত কৰ্মীসকলৰ সহযোগ লৈ জোৰদাৰ কাম কৰি আমি এইবাৰ তিহু সমষ্টিতৰ তিনিটা সমষ্টি উদ্ধাৰ কৰিম